হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ সন্মানীয় সভাপতি ৰেজান হৰ আৰু সম্পাদক দেৱেন ওৰাঙৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ জিলাৰ লগতে আজি তিনিচুকীয়া জিলাৰ এই মাকুম মাজ-মজিয়াত আমি প্ৰতিবাদ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছোঁ আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে। ইয়াৰ একেটাই কাৰণ আছে যে অসমত বসবাস কৰা আদিবাসীসকল যেনেকৈ কাষ্ট বা চাব কাষ্ট যদি কওঁ উৰাও, মুণ্ডা, গড়, খাৰিয়া, উৰিয়া, চান্তাল, লহৰা, কাছী এই 108টা জাতি উপজাতি বহুত তেনেকুৱা আছো। কিন্তু এই জাতি বা উপজাতি কাষ্ট বা চাব কাষ্টৰ নামত জাতিগত প্ৰমাণ নিদি পেলাই যদি ব্যক্তিজন যদি বাগানত থাকে তেনেহলে টি ট্ৰাইব অর এক্স টি ট্ৰাইব, বাগানত থাকে টি ট্ৰাইব অর টি গার্ডেন লেবার ট্রাইব মিন্স চাহ জনগোষ্ঠী বা চাহ বাগিচা শ্রমিক জাতি এই হিসাবে জাতিগত প্রমাণপত্র দিয়ে। যদি ব্যক্তিজন যদি গাঁৱত থাকে তাহলে এক্স টি ট্রাইব মিন্স প্ৰাক্তন চাহ জনগোষ্ঠী বা এক্স টি গার্ডেন লেবার ট্রাইব মিন্স প্ৰাক্তন চাহ শ্রমিক জাতি। এইটো কি হ'ব পাৰেনে? আপোনালোকে চিন্তা কৰিব 10-5 বছৰৰ বাচ্চাটোক যদি জাতিগত প্ৰমাণপত্ৰ আমাৰ হাতত প্ৰুফ আছে আপোনালোকক মিডিয়া পাৰ্সন আপোনালোকক আমি দিব পাৰিম 5-10 বছৰ বয়সৰ এগৰাকী মানে বাচ্চাটোক যদি আমি জাতিগত প্ৰমাণপত্ৰ ওলাবলৈ যাওঁ তেনেহলে তাক যদি গাঁৱৰ হয় তেনেহলে প্ৰাক্তন চাহ জনগোষ্ঠী বুলি দিব বা এক্স টি গার্ডেন লেবারার ট্রাইব মিন্স এই 10 বছৰ বাচ্চাটো কোনটো বাগানত কাম কৰিছিলে তাক প্ৰাক্তন লেবারার ট্রাইব দিলে। ৰাজ কওকচোন আপুনি কওকচোন হা এই হুৰু এটা বাচ্চা ক'ত কোনটো বাগানত কাম কৰিছিলে তাক প্ৰাক্তন চাহ শ্ৰমিক জাতি বুলি দিলে জাতিগত প্ৰমাণপত্ৰ। এইটো কি বুদ্ধ বনাইছে নেকি, বুৰ্বক বনাইছে নেকি অসম চৰকাৰে? IAS অফিচাৰ বিলাক যে ইয়াত আছে, SDO BDO বিলাক কি চাই আছে ইয়াত? হা আমি ক'ব খুজিছো চাব বা ট্ৰাইবৰ চাব কাষ্ট বা ট্ৰাইবৰ নামত আমাক জাতিগত প্ৰমাণপত্ৰ দিব লাগে। জাতি বা উপজাতি ট্ৰাইব বা চাব ট্ৰাইবৰ নামত আমাক জাতিগত প্ৰমাণপত্ৰ দিব লাগে। উৰাং, মুণ্ডা, গড়খাৰিয়া, উৰিয়া, চান্তাল, ভূমিত, লহৰা, ঘাসি নামত জাতিগত প্ৰমাণপত্ৰ দিব লাগে। আমাক টি ট্ৰাইব আৰু এক্স টি ট্ৰাইবৰ নামত জাতিগত প্ৰমাণপত্ৰ আমাক নালাগে। আপোনালোকে যাব ওয়েস্ট বেংগল বা ছত্তিশগড়ত যাব, তাত কিন্তু এই ট্ৰাইব টি ট্ৰাইব এক্স টি ট্ৰাইব নাই, তাত নাই। কোনোবা জাতি কোনোবা ব্যক্তিয়ে যদি নিজকে যি জাতি যি নামতে লওক তাত আমাৰ ক'বলৈ নাই, কিন্তু আদিবাসী জাতিটো আদিবাসী ছাত্ৰ সন্থা আদিবাসী সমাজৰে কিন্তু এইটো ডাঙৰ মানে আপত্তি আছে। আমাক এই টি ট্ৰাইব বা এক্স টি ট্ৰাইব বা এক্স টি জি এল বা টি জি এল ট্ৰাইব আমাক নালাগে। আমাক লাগে সাব ট্ৰাইব বা ট্রাইব হিসাবে আমাক লাগে, কাস্ট বা সাব কাস্ট হিসাবে, জাতি বা উপজাতি হিসাবে আমাক জাতিগত প্রমাণপত্র লাগিব। যদি 2026-ৰ আগে আগে যদি আমাৰ জাতিগত প্ৰমাণপত্ৰ শুদ্ধকৈ যদি নিদিয়ে একদম স্পষ্ট কৈছো বিজেপি কিন্তু মানে আমাৰ পুৰা মানে একদম চ্যালেঞ্জ দি আছো আমি। গাঁও চাহ বাগিচা এলেকাত বিজেপিক আমি সোমাব নিদিম, স্পষ্ট কথা।